তো হেল্ল' নমস্কাৰ কমৰুক চিদং লগতে কলম্বাই কাৰ্ডুম কি খবৰ খবৰ ভালেই মোৰো আপোনালোকৰ নিশ্চয় খবৰ ভালেই আছে যিহেতু বৰ্তমান আপোনালোকে হয়তো গম পাইছে অসম পুলিচৰ প্ৰায়খিনি বিভাগৰ জইনিং পোষ্টিং লগতে ট্ৰেইনিং কিছুমানৰ হয়তো আৰম্ভ হৈ গৈছে এতিয়াও কিছুমানৰ হ'বলগীয়া আছে মোৰ যোৱাকালি আছিলে জইনিং মই কৰিলোঁগৈ বঙাইগাঁৱত কৰিছোঁ বঙাইগাঁও ৰিজাৰ্ভত কৰিছোঁগৈ আৰু তাতে বহুতখিনি কেন্দ্ৰত লগ পাইছোঁ তেওঁলোকে মোক বহুতখিনি ছাপোৰ্ট কৰিছে সহায় কৰিছে এইটো কাৰণে তেওঁলোকক ধন্যবাদ থাকিল লগতে কিছুমানে সুধিছে যে তোমাৰ ট্ৰেইনিং ক'ত হ'ব মোৰ ট্ৰেইনিং হ'বগৈ 21 এপ্ৰিলত হ'বগৈ বৰ্তমানলৈকে কেতিয়া হ'ব এইটো ডেটটো কনফাৰ্ম নোহোৱাৰ কাৰণে এতিয়া মোক ঘৰলৈ তেওঁলোকে পঠিয়াই দিছেগৈ এতিয়া মই ঘৰতে আছোঁ আৰু জনামতে আমাৰ প্ৰায় 16 তাৰিখৰ পিছতে আমি গম পাম যে আমাৰ ট্ৰেইনিংটো ক'ত হ'ব ইতিমধ্যে এতিয়া ইউ বিসকলৰ কিছুমান কেণ্ডিডেটৰ তেওঁলোকৰ কিছুমান ডিষ্ট্ৰিক্টৰ আছে ডিষ্ট্ৰিক্টৰ আপোনালোকক মই লিষ্টখন দেখুৱাই দিম তেওঁলোকৰ য'ত যোনটো লাচিত বৰফুকন পুলিচ একাডেমীত যাৰ ট্ৰেইনিং হ'বলগীয়া আছে ইয়াত SI সকলোৰো আছে লগতে তেওঁলোকক কি কি ট্ৰেইনিঙত লাগিব বস্তু তেওঁলোকে এখন লিষ্ট পাব্লিছ কৰিছে লিষ্টত কিমান বহুতখিনি ইম্পৰ্টেণ্ট তথ্য আছে আপোনালোকক জনাই দিব চেষ্টা কৰিম লগতে প্ৰথমবাৰ আহিছোঁ যদি লাইক এটা কৰিব নাপাহৰিব লগতে মোৰ ট্ৰেইনিংটো ইতিমধ্যে আপোনালোকক কৈ দিছোঁ মোৰ হ'ব 21 এপ্ৰিল কিন্তু তাৰিখটো মই বৰ্তমানলৈকে গম পোৱা নাই আপোনালোকে তাৰিখটো সুধি আছে আৰু যদি আপোনালোকে পাৰে কিন্তু কেনেকৈ যোৱা হয় হাইলাকান্দিলৈ অলপ আপোনালোকে এক্সপ্লেইন কৰি দিব এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID ইয়াতে আপোনালোকক মই কণ্টেক্ট কৰিব চেষ্টা কৰিম যদি সেই হাইলাকান্দি কেণ্ডিডেট চাই আছে তো এতিয়া আহিছোঁ যেন আপোনালোকৰ লাচিত বৰফুকন একাডেমীত যাৰ ট্ৰেইনিং হ'বলগীয়া আছে বিশেষকৈ UB কেণ্ডিডেটসকলক কৈছোঁ UB ইয়াতে প্ৰায়খিনি ডিষ্ট্ৰিক্টৰ আছে ইয়াত মই দেখুৱাই নিম যেন তেওঁলোকে এখন লিষ্ট দিছে আপোনালোকৰ হয়তো গ্ৰুপত পাই যাব এইটো মই গ্ৰুপত পোৱা হয় মই যিহেতু UB গ্ৰুপত আছোঁ তাতে মোক এড কৰি দিছিলে তেওঁলোকে এড কৰাৰ কাৰণে বৰ্তমান মই নটিচটো পাইছোঁ নটিচ আপোনালোকে ইতিমধ্যে পাই যাব কিন্তু হ'লেও আগতীয়াকৈ আপোনালোকক কৈ দিছোঁ যেন কি বস্তু লাগিব লগতে কিছুমান তথ্যও লিখা আছে মই আপোনালোকক ফুল নটিফিকেশ্যনখন দি দিম আপোনালোকে নিজেও পঢ়ি চাব পাৰিব ইয়াতে মই যিমানখিনি ইম্পৰ্টেণ্ট লিখা আছে সেইবিলাকে মই কৈ দিম আপোনালোকে ভালকৈ চাব লগতে যদি আপোনালোকক লাগে এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID ইয়াতে বিশেষকৈ তেওঁলোকে UBৰ কাৰণে দিয়া আছে ইয়াতে AB তেওঁলোকে তথ্য দিয়া নাই আৰু বাকী জনামতে একেই হ'ব ইয়াতে তেওঁলোকে লিখিছে যেন যিমানখিনি বেচিক ট্ৰেইনিং কৰিবলগীয়া আছে LBP মানে হৈছে যোনটো লাচিত বৰফুকন একাডেমী তাতে UB সকলৰ যোনটো SI সকলো তেওঁলোকৰ তাতে হ'ব মোৰ দুটামান লগৰ তাতে তেওঁলোকৰ পৰিছে তেওঁলোকে তেওঁলোকে প্ৰায় 3টা গ্ৰুপ তেওঁলোকে ডিভাইড কৰি দিছে প্ৰথম আপোনালোকৰ হৈছে যেন গ্ৰুপ A কনষ্টেবল UB ফিমেল মেল ইয়াতে কিছুমান ডিষ্ট্ৰিক্টৰ আছে তেওঁলোকৰ জইনিং ডেটটো কৈ দিছোঁ মানে তেওঁলোকৰ ট্ৰেইনিং আহিবলগীয়া ডেটটো কৈ দিছোঁ তেওঁলোকৰ হ'ব ৰিপৰ্টিং কৰা টাইমটো হৈছে যেন 21 ডিচেম্বৰ মানে আপোনালোকৰ 21 তাৰিখে আপোনালোকৰ ৰিপৰ্ট কৰিব লাগিব লগতে গ্ৰুপ B আপোনালোকৰ কনষ্টেবল UB এণ্ড ফিমেল এণ্ড মেল ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টসমূহৰ নামকেইটা স্ক্ৰীণত দেখিছে বাক্সা তামোলপুৰ বৰপেটা বিশ্বনাথ সেইবিলাক আছে লগতে আপোনালোকৰ বাকী লিষ্ট দেখিছে লগতে গ্ৰুপ C তেওঁলোকক বঢ়াই দিছে ইয়াতো 22 তাৰিখে হ'ব তেওঁলোকৰো এইটো হৈছে SI UB মেল ফিমেল লগতে SI কমিউনিকেশ্যন মেল লগতে SI কমিউনিকেশ্যন ফিমেল তেওঁলোকক মতা হৈছেগৈ 22 তাৰিখে লগতে গ্ৰুপ হে আপোনালোকে ইয়াতে আপাৰ আছামৰ ডিষ্ট্ৰিক্টসমূহ আছে যোৰহাট কাৰ্বি আংলং শ্ৰীভূমি কোকৰাঝাৰ এনেকৈ আছে মানে অলপ বেলেগ আছে আৰু আপোনালোকে লিষ্টখন দেখিছে ইয়াতে আপোনালোকক কি বস্তু আনিব কৈছে আপোনালোকক এইটো দেখুৱাই দিছোঁ কিছুমান মই পাৰ্ট নপঢ়োঁ যিমানখিনি ইম্পৰ্টেণ্ট আছে সেইবিলাক কৰিব চেষ্টা কৰিম আপোনালোকে নিজেও চাবগৈ পাৰিবগৈ প্ৰথম তেওঁলোকে কৈছে যেন হোৱাইট বেডশ্বীট 2খন আনিব কৈছে লগতে 2 নম্বৰ পিলো উইথ কভাৰ এটা লগতে ব্লেংকেট ব্লু কালাৰৰ 2খন মস্কিটো নেট মানে যোনটো আঁঠুৱা এইটো আপোনালোকে এখন লগতে হলডল এটা লগতে আপোনালোকৰ টৰ্চ লাইট এটা যিহেতু আপোনালোকক মোবাইল ইউজ কৰিব দিয়া নহ'ব তেওঁলোকে ষ্ট্ৰিক্টলি ইয়াতে লিখা আছে যে আপোনালোকে ট্ৰেইনিং অৱস্থাত আপোনালোকে মোবাইল ইউজ কৰিব নোৱাৰিব এইটো কাৰণে তেওঁলোকে লাগে এটা টৰ্চ লাইট তেওঁলোকে কৈছে লগতে প্লাষ্টিক বাকেট যোনটো আপোনালোকে এইটো আনিব পাৰিব লগতে আপোনালোকৰ ষ্টিল মগ লাগে এটা লগতে প্লাষ্টিক মগ এটা গা ধুবৰ কাৰণে লগতে আপোনালোকৰ ইয়াতে বাকী মই বহুতখিনি পঢ়া নাই আপোনালোকে নিজে পঢ়িবগৈ স্মল ৰাইচ স্পুন এইবিলাক আছে লগতে আপোনালোকৰ ড্ৰেছৰ ক্ষেত্ৰত যোনটো আপোনালোকে PT শ্বুজ কাৰণে এইটো তেওঁলোকে লিখিছে যেন হোৱাইট টি-চাৰ্ট 2খন লগতে আপোনালোকৰ হোৱাইট হাফ পেণ্ট ল'ৰাসকলৰ কাৰণে 2খন লগতে হোৱাইট লং পেণ্ট ছোৱালীসকলৰ কাৰণে 2খন এইটো তেওঁলোকে কৈছে লগতে আপোনালোকৰ হোৱাইট কেনভাছ শ্বুজ হোৱাইট চক্স 1 পেয়াৰ আনিব কৈছে কেনভাছটো আপোনালোকে হয়তো স্ক্ৰীণত পাইছে যদি আপোনালোকে বৰ্তমানলৈকে কিনা নাই লিংক ডিছক্ৰিপশ্যন আছে কিনিব পাৰিবগৈ মই এইটো ক্ৰিয়েট কৰি দিয়া আছে লগতে আপোনালোকৰ গেঞ্জি যোনটো বেষ্ট কোৱা হয় এইটো ল'ৰাৰ কাৰণে 2খন লগতে হোৱাইট ট্ৰেক টপ ছোৱালীৰ কাৰণে এইটো আপোনালোকৰ আনিব পাৰিব বাকী আপোনালোকে এইখন লিষ্টখন দেখিছেই
লগতে আপোনালোকে হয়তো গম পায় যেন ইউবিসকলৰ তেওঁলোকৰ ক্লাছটো হয়গৈ বেছি হাৰ্ডকৈ, যিহেতু তেওঁলোকে ল' ক্লাছটো ল'বলগীয়া হয়। সেইটো কাৰণে তেওঁলোকে লিখিছে যেন বল পেন 5টা, লগতে এক্সাৰচাইজ বুক আপোনালোকে 5খন আনিব তেওঁলোকে কৈছে। লগতে আপোনালোকৰ ইয়াতে মষ্ট ইম্পৰ্টেণ্ট এইটো বহুতে সুধিছিলে, এইটো কি হ'ব কি নহ'ব এনেকৈ কৈ আছিলে। ইয়াতে তেওঁলোকে কৈছে যেন আপোনালোকক মেচ মনি, যোনটো খোৱা বোৱাৰ কাৰণে এইবিলাকৰ কাৰণে তেওঁলোকে প্ৰায় আপোনালোকক 20,000 টকা আনিব তেওঁলোকে কৈছে। এইটো মই নিজে বনাই কোৱা নাই, লগতে আপোনালোকক মই এইটো ভয় খুৱাবৰ কাৰণে কোৱা নাই। বহুতে ক'ব যেন 20,000 টকা ক'ৰ পৰা পাম বুলি, আপোনালোকে সেইটো মিলাব পাৰিব, যিহেতু তেওঁলোকে লিখা আছে। আপোনালোকক মই কৈ দিছোঁ, আপোনালোকে আগতো হয়তো শুনিছে যেন মেচ পইচাটো এনেকৈ লগা হয় বুলি, খোৱা বোৱা পইচাটো। আৰু জনামতে এইটো পিছত গৈ পিনি ঘূৰাই দিয়েগৈ, কিন্তু কিমান দূৰ সঁচা কিমান দূৰ মিছাইটো মই নাজানো। পইচাটো আপোনালোকক ঘূৰাই দিবগৈ নিদিয়ে, কিন্তু ইয়াতে তেওঁলোকে লিখিছে যেন আপোনালোকক 20,000 টকা মেচ পইচা হিচাপে আপোনালোকক খাবলৈ মানে আনিবলৈ কৈছে তেওঁলোকে। এইটো ইয়াতে তেওঁলোকে উল্লেখ কৰা আছে। বাকী ইমানখিনি আছিলে। আপোনালোকে সম্পূৰ্ণ তথ্যটো নিজেও পঢ়ি চাব পাৰিব। আপোনালোকক মই লিংক ডিছক্ৰিপশ্যনত দি দিম মোৰ ইনষ্টাগ্ৰামৰ, আপোনালোকে তাতে মোক কমেণ্ট কৰিব পাৰিব। যদি আপোনালোকে ইউবি কেটেগৰীত পাইছে, আপোনালোকে গৈ পিনি চেক আউট কৰিব পাৰিব। এইটো ইমান আপোনালোকে ভয় নাখাব, এইটো আপোনালোকে পাই যাব ন'টিছখন। আপোনালোকে যদি ইউবি গ্ৰুপত আছে, সকলোৱে বৰ্তমান এইটো শ্বেয়াৰ কৰি আছে। মই যিহেতু ইউবি গ্ৰুপত আছোঁ, মই ইউবি কেণ্ডিডেট নহয়, কিন্তু হ'লেও তেওঁলোকে মোক বঢ়াই দিছিলে। এইটো কাৰণে মই বৰ্তমান এইবিলাক গম পাই আছোঁ। আপোনালোকে গৈ পিনি চেক আউট কৰিব পাৰিব। লগতে ইনষ্টাগ্ৰামৰ আইডি ইয়াতে আপোনালোকক মই এইটো গোটেই ডিটেইলছটো দি দিম, আপোনালোকে মোক কমেণ্ট কৰিব পাৰিব।